নমস্কাৰ, মই বৰ্ণালী। আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ ইংৰাজী গ্ৰামাৰৰ এটা নতুন পাঠ লৈ। আজিৰ পাঠত আমি ভইচ বা বাচ্যৰ বিষয়ে পঢ়িম। ভইচ বা বাচ্য কি হয়, এয়া আমি কথা কয় যে এটা কাম কৰোঁতে এটা কৰা কথাটো কোৱাৰ দুই ধৰণ। এটা কথা আমি যেতিয়া কওঁ, কিবা এটা কাম কৰা বুজাবলৈ আমি কথা এটা যেতিয়া কওঁ, সেই কথাটো আমি দুই ধৰণে ক'ব পাৰোঁ। প্ৰথম কথা যে মই এই কামটো কৰিলোঁ বুলি ক'ব পাৰোঁ, বা এই কামটো মোৰ দ্বাৰা কৰা হ'ল বুলি ক'ব পাৰোঁ। এই দুই ধৰণে আমি যিকোনো এটা কথা ক'ব পাৰোঁ। গতিকে যেতিয়া মই এই কামটো কৰিম বুলি ক'ম, সেই ধৰণৰ বাচ্যক আমি এক্টিভ ভইচ বুলি ক'ম। আৰু যেতিয়া এই কামটো মোৰ দ্বাৰা কৰা হৈছে বুলি যেতিয়া আমি কথা এটা ক'ম, তেতিয়া আমি তাক পেচিভ ভইচ বুলি ক'ম। এতিয়া এক্টিভ আৰু পেচিভ ভইচ। এক্টিভ ভইচ এটা পেচিভ ভইচ কৰিবলৈ নিওঁতে কেইটামান নিয়ম আছে। তাৰে সকলোতকৈ প্ৰথম নিয়মটো হ'ল, এটা ভইচ এক্টিভৰ পৰা পেচিভ কৰোঁতে আমাৰ কি ব্যৱহাৰ হয়, আমাৰ যিটো এক্টিভ ভইচৰ যিটো ছাবজেক্ট সেইটো পেচিভ ভইচৰ অবজেক্ট হয়গৈ, আৰু এক্টিভ ভইচৰ যোনটো অবজেক্ট সেইটো পেচিভ ভইচ হওঁতে আমাৰ ছাবজেক্টৰ ৰূপত আহে। গতিকে এতিয়া ছাবজেক্ট কেনেকুৱা হ'ব পাৰে? কোনোবাৰ নাম হ'ব পাৰে, বা মই, তুমি, তেওঁ, সি, তেওঁলোক, এওঁলোক এনেকুৱা ধৰণৰ হ'ব পাৰে, নহয় জানো? আৰু তাৰ বাহিৰে কি হ'ব পাৰে? কিবা বস্তুৰ কথা বা কিবা বস্তুৰ নাম, কোনোবা মানুহৰ নাম, কোনোবা ঠাইৰ নাম, এনেকুৱা হ'ব পাৰে। যদি কিবা বস্তুৰ নাম, ঠাই বা কিবা ঠাইৰ নাম বা কোনোবা মানুহৰ নাম হয়, তেনেহ'লে আমি তাক যেতিয়া অবজেক্টলৈ নিম, তেতিয়া কোনো ধৰণৰ ৰূপৰ সলনি নহয়। কিন্তু যেতিয়া মই, তুমি, তাই, তেওঁ, তেওঁলোক এনেকুৱা ধৰণৰ কথা কওঁ, তেতিয়া আমাৰ কিহৰ সলনি হ'ব? আমাৰ ৰূপৰ সলনি হ'ব, যেতিয়া আমি ছাবজেক্টটোক অবজেক্টলৈকে লৈ যাম। কেনেকুৱা ধৰণৰ সাল সলনি হ'ব আহকচোন আমি চাওঁ। আই যদি ছাবজেক্টত থাকে, অবজেক্টত এইটো হ'ব মি হৈ যাব, আইটো মি হৈ যাব, মইটো মোক হৈ যাব বা মোৰ হৈ যাব। উইটো হ'ব আজ, উই হ'লে আজ হৈ যাব অবজেক্টত, ইউ হ'লে ইউৱেই থাকিব, দে হ'লে ডেম হৈ যাব, তেওঁ হ'লে তেওঁলোক এনেকুৱা হ'ব, চি হ'লে হাৰ হ'ব, তাই হ'লে তাইৰ হ'ব, হি হ'লে হিম হ'ব। গতিকে এয়া হ'ল আমাৰ ছাবজেক্টটো যদি মানুহৰ নাম বা নামবাচক বস্তু নহয় পেলাই আই, উই, ইউ এনেকুৱা হয়, তেতিয়াহ'লে কি হ'ব? সেয়া ছাবজেক্টটো যেতিয়া অবজেক্ট হ'ব, তেতিয়া কেনেকৈ ৰূপৰ সলনি হ'ব সেয়া জানিলোঁ। 3 নম্বৰ নিয়মটো হ'ল, যেতিয়া আমি এটা ভইচ চেঞ্জ কৰিম, তেতিয়া এক্টিভ ভইচৰ পৰা যেতিয়া আমি পেচিভ ভইচলৈকে কিবা এটা বস্তু আনো, তেতিয়া সদায় আমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম আহে। এটা ভাৰ্ব বা আমাৰ যোনটো কাৰ্য এটা বা ডুইং ভাৰ্ব বা ভাৰ্ব এটা থাৰ্ড ফৰ্ম আহে। এয়া হ'ল 3 নম্বৰ নিয়ম। 4 নম্বৰ নিয়ম হ'ল, যেতিয়া আমি এটা ভইচ এক্টিভৰ পৰা পেচিভ কৰোঁ, তেতিয়া আমি এটা হেল্পিং ভাৰ্বৰ ব্যৱহাৰ কৰোঁ। আমি যিকোনো এটা ভইচ এক্টিভ ভইচৰ পৰা পেচিভ ভইচ নিওঁতে আমাক এটা কি লাগে? এটা হেল্পিং ভাৰ্ব লাগে। যদি টেন্স অনুসৰি আমি সেই হেল্পিং ভাৰ্বটো ব্যৱহাৰ কৰোঁ। গতিকে ভইচটো জানিবলৈ আমি টেন্সটো জানিবই লাগিব। গতিকে সেইকাৰণে মই প্ৰথমতে টেন্সৰ ভিডিঅ'টো শেষ কৰি তাৰপিছত ভইচলৈকে আহিছোঁ, কাৰণ টেন্সটো জানিলেহে আমি ভইচ চেঞ্জ কৰিব পাৰিম। এতিয়া হেল্পিং ভাৰ্বটো কিহৰ লগত জড়িত বুলি ক'লোঁ? টেন্সটোৰ লগত। যিটো টেন্স হ'ব, সেই টেন্সৰে হেল্পিং ভাৰ্বটো আমি এক্টিভৰ পৰা পেচিভ ভইচ কৰোঁতে ব্যৱহাৰ কৰিম। প্ৰথম উদাহৰণটো ইয়াত আছে, আই ৰাইট আ লেটাৰ, মই এখন চিঠি লিখিছোঁ। আ লেটাৰ ইজ ৰিটেন বাই মি। দেখিছেনে? আই ৰাইট আ লেটাৰটো যেতিয়া আমি পেচিভ ভইচ কৰিলোঁ, তেতিয়া কি হ'ল? আ লেটাৰ আমাৰ যোনটো আমাৰ অবজেক্ট আছিলে এক্টিভ ভইচৰ, সেইটো আহি পেলাই ছাবজেক্ট পালে পেচিভ ভইচত। ইজ ৰিটেন বাই মি, ৰাইট, ৰোট, ৰিটেনটো কি? আমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম। আৰু ইয়াৰ লগতে যিহেতু আই ৰাইট আ লেটাৰ এইটো চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে, গতিকে প্ৰেজেণ্ট টেন্সত থাকিলে আমি হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰোঁ এম ইজ আৰ। গতিকে এম ইজ আৰৰ ইয়াত আহিলে ইজটো তাৰপিছত আই ন' হিম, মই তেওঁক জানো, সেইটো হ'ব হি ইজ ন'ন টু মি, তেওঁ মোৰ দ্বাৰা জনা হয়, এনেকুৱা ধৰণৰ হৈ যাব। গতিকে এয়া জানিলোঁ আমি নৰ্মেল বেচিক আমাৰ ভইচ চেঞ্জৰ ৰুলকেইটা। এতিয়া আমি জানিম যে টেন্স অনুসৰি
আমি যে ক'লো টেন্স অনুসৰি এটা হেল্পিং ভাৰ্ব আহিব গতিকে টেন্স কোনকেইটা টেন্স অনুসৰি কেনেকুৱা ধৰণৰ চেঞ্জেছ আহে আহকচোন আমি চাই লওঁ তাৰ আগতে আৰু এটা কথা জনাব বিচাৰোঁ যে যেতিয়াই যেতিয়াই আমি এটা ভইচ চেঞ্জ কৰিম তেতিয়া এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিওঁতে আমি বাই শব্দটো ব্যৱহাৰ কৰিম মানে দ্বাৰা মোৰ দ্বাৰা তাইৰ দ্বাৰা তেওঁৰ দ্বাৰা মানুহজনৰ দ্বাৰা এটা বা দ্বাৰা বা জৰিয়তে বা বাই দিছ ইজ ৰিটেন দ্য লেটাৰ ইজ ৰিটেন বাই মি বাই শব্দটো আমি বাই ব্যৱহাৰ কৰিম হৈ গ'ল এতিয়া আমি আহোঁ টেন্স অনুসৰি কেনেকুৱা ধৰণৰ চেঞ্জেছ আহে সেয়া চাবলৈ প্ৰথম আছে ইফ দ্য ভইচ ইজ ইন ইনডেফিনেট টেন্স অফ পাষ্ট অৰ প্ৰেজেণ্ট হোৱাট এভাৰ উই ইউজ হেল্পিং ভাৰ্ব উইথ ডেম কি কোৱা হৈছে যদিহে এটা ভইচ ইনডেফিনেট টেন্সত থাকে প্ৰেজেণ্ট ইনডেফিনেট টেন্স বা পাষ্ট ইনডেফিনেট টেন্সত থাকে তেনেহ'লে আমি কি কৰোঁ তাৰ লগত প্ৰেজেণ্ট টেন্সৰ বা পাষ্ট টেন্সৰ যোনটো হেল্পিং ভাৰ্ব এম ইজ আৰ বা ৱাজ ৱেৰ লগাওঁ প্ৰেজেণ্ট ইনডেফিনেট টেন্স হ'লে তাত আমি এম ইজ আৰ লগাম আৰু পাষ্ট ইনডেফিনেট টেন্স হ'লে তাত আমি ৱাজ বা ৱেৰ লগাম উদাহৰণ চাওঁ আহকচোন আমি প্ৰথম উদাহৰণটো আছে আই ৰিড দ্য বুক মই কিতাপখন পঢ়িছোঁ আই ৰিড দ্য বুক এতিয়া আমি যে এক্টিভ ভইচ কৰিম এইটো হ'ব দ্য বুক ইজ read by me the book to আহিল আমাৰ সাবজেক্ট আছিল এক্টিভ ভয়েসৰ যোনটো আমাৰ প্যাসিভ ভয়েসত এক্টিভ ভয়েসৰ যোনটো অবজেক্ট আছিল the book হেতু প্যাসিভ ভয়েসত আমাৰ সাবজেক্ট হৈ গ'ল the book আৰু যেহেতু এটো প্ৰেজেন্ট ইনডেফিনেট টেন্সত আছে গতিকে ইয়াতে আমাৰ হেল্পিং ভাৰ্ব ইজ লাগিলে read ভাৰ্বৰ থাৰ্ড ফৰ্ম read লাগিলে by to লাগিব কাৰণ ভয়েস চেঞ্জৰ নিয়ম অনুসৰি আমি যি কোনো ভয়েস চেঞ্জ কৰোতে আমাৰ by ব্যৱহাৰ কৰোঁ আমি গতিকে by I to যেতিয়া অবজেক্ট হয় তেতিয়া me হৈ যায় গতিকে the book is read by me সেকেন্ড উদাহৰণটো লওঁ আমি he buy a car he এখন গাড়ী কিনিছে হেতু এটা প্ৰেজেন্ট ইনডেফিনেট টেন্সৰ by কিয় গতিকে a car to আমাৰ আছিল এক্টিভ ভয়েসৰ অবজেক্ট এটো আমি এই প্যাসিভ ভয়েস কৰোতে a car to আমাৰ হৈ গ'ল অবজেক্ট সাবজেক্ট a car is কিয় আহিলে কাৰণ প্ৰেজেন্ট ইনডেফিনেট টেন্স বুলি আমি গম পালো প্ৰেজেন্ট ইনডেফিনেট টেন্স হলে আমি হেল্পিং ভাৰ্ব is লগাও a car is by ভাৰ্বৰ থাৰ্ড ফৰ্ম হৈছে bought by him by কিয় আহিব ভয়েস চেঞ্জৰ নিয়মতে by আহে আৰু he to কি হৈ যায় অবজেক্ট হলে him হৈ যায় এয়া আছিল আমাৰ প্ৰেজেন্ট ইনডেফিনেট টেন্সৰ নিয়ম এতিয়া আমি পাষ্ট ইনডেফিনেট টেন্সৰ নিয়ম লৈকে পাষ্ট ইনডেফিনেট টেন্সত হেল্পিং ভাৰ্ব was বা were আহে বাকিখিনি একেই থাকিব sorry ইয়াতে Sheila wrote a letter Sheila এখন letter বা চিঠি লিখিছিল গটিকে wrote মানে আমি গম পালো past tense বা past indefinite tense গটিকে আমি কি লিখিম a book আমাৰ আছিল active voiceৰ object যোনটো passive voiceত হৈ যাব গৈ আমাৰ subject a book was written by Sheila was কিয় আহিলে কাৰণ wrote to মানে আমাৰ Sheila wrote a book to আমাৰ past indefinite tense গটিকে ইয়াত was helping verb was লাগিলে write wrote written হল আমাৰ verb third form written by Sheila next example আছে she broke the relationship সম্পৰ্কটো তাই ভাঙি পেলালে active voiceৰ যোনটো object হ'ব the relationship here passive voiceত হৈ যাব গৈ আমাৰ subject the relationship broke আমাৰ past tense আছে গটিকে helping verb লাগিব was the relationship was broke মানে break verbৰ past form broke আৰু third form হল broken গটিকে the relationship was broken by she আছিল আমাৰ subject she to object হলে হৈ যাব her গটিকে এয়া আছিল আমাৰ indefinite tenseৰ উদাহৰণ next আহিম আমি এতিয়া continuous tense present continuous আৰু past continuousৰ বিষয়ে আমি এতিয়া পঢ়িম present continuous tense বা past continuous tense হলে কি হ'ব আমি জানো আহকচোন if the voice is in continuous tense we use being with the helping verbৰ লগত আমি কি ব্যৱহাৰ কৰিম being ব্যৱহাৰ কৰিম past continuous হওক বা present continuous হওক দুটাতে আমি being ব্যৱহাৰ কৰিম being এটা continuous tenseৰ বাক্যবোৰ কেনেকুৱা হয় বাৰু প্ৰথমতে আহকচোন present continuous tenseৰ উদাহৰণ লওঁ
she is cooking meal এই চাওক ইয়াতে হেল্পিং ভাৰ্বটো থাকে ইজটো আছে আৰু কুক ভাৰ্বৰ লগত ing লাগিছে কন্টিনিউয়াছ টেন্সত ভাৰ্বৰ লগত ভাৰ্বৰ ফাৰ্স্ট ফৰ্মৰ লগত ing লাগে আমি আগতে পঢ়িছিলো গতিকে এই ক্ষেত্ৰত আমি যেতিয়া এক্টিভ ভয়েসটো পেসিভ ভয়েস কৰিম তেতিয়া আমাৰ কি হ'ব ভাৰ্বৰ থাৰ্ড ফৰ্ম লাগিব আৰু হেল্পিং ভাৰ্বৰ লগতে এটা বিং লাগিব হেল্পিং ভাৰ্বৰ পিছত আমি বিং ব্যৱহাৰ কৰিম পেসিভ ভয়েস হলে এনেকুৱা হ'ব the meal she is cooking meal is being cooked by her being cooked by her দেখিছেনে is to আমাৰ হেল্পিং ভাৰ্বটো থাকিলে being আহিলে being পেসিভ ভয়েসত being আহিলে আৰু being ৰ লগত ভাৰ্বৰ থাৰ্ড ফৰ্ম cook ভাৰ্বৰ থাৰ্ড ফৰ্ম cooked আহিলে নেক্সট এক্সাম্পল আছে I am teaching them মই তেওঁলোকক পঢ়াই আছো teaching them মই তেওঁলোকক পঢ়াই আছো them to আমাৰ আছিলে object active voice ত হেয়া আমাৰ subject হ'ব passive voice ত গটিকে them to হৈ যাব they are they to যেহেতু plural number তাৰ লগতে আহিব are they are being taught by me teach verb third form taught by me I to হৈ যাব me এয়া আছিল আমাৰ present continuous tense উদাহৰণ এইবাৰ আমি আহো past continuous tense লৈকে past continuous tense কি আছে চাও হকচোন Raju was doing homework ৰাজুৱে homework কৰি আছিল so sorry object to আছে আমাৰ active voice object homework to passive voice হৈ যাব subject homework was being ahe being done by Raju do verb third form done by Raju second example to hoy I was explaining to them তেওঁলোকক মই কিবা এটা বস্তু বুজাই আছিলো explaining to them so them to আহি যাব them to আমাৰ আছিল object active voice passive voice subject হ'ব them to subject object ওপৰত subject হ'ল they to যেহেতু এটা plural number গতিকে তাৰ লগত হ'ব were they were being explained by me মোৰ জৰিয়তে তেওঁলোকক কিবা এটা বস্তু explain বা বৰ্ণনা কৰা হৈছে এয়া আছিল আমাৰ প্ৰেজেন্ট বা পাষ্ট কন্টিনিউয়াস টেন্সত যি ৰুল হয় ভয়েসৰ হেয়া এবাৰ আহো আমি পারফেক্ট টেন্সত কেনেকুৱা ধৰণৰ ৰুল হয় if the voice is in perfect tense we use been with the helping verb এটা পারফেক্ট টেন্সত প্রেজেন্ট বা পাষ্ট পারফেক্ট টেন্সৰে কথা কলো জানিও পারফেক্ট টেন্সত আমাৰ হেল্পিং ভাৰ্ব have has বা had আহে প্রেজেন্ট হলে প্রেজেন্ট পারফেক্ট হলে have has আৰু past perfect হলে had গটিকে ইয়াৰ লগত আমি কি ব্যৱহাৰ কৰিম been been helping verb লগত been ব্যৱহাৰ কৰি আমি active voice পৰা passive voice লৈকে কনভাৰ্ট কৰিম প্ৰথম উদাহৰণটো present perfect tense আহকচোন আমি চাও they have done the work তেওঁলোকে কামটো কৰি আজৰি হ'ল so the work have been done by them sorry the work has been done by them the work eta kam the work has been done by them has or lot ki hele been ahile aru have to has ki hol eta kam singular number eta kam bujaise aru they mane plural bujaise karone have hoisile next udahoron ase she has taught english tai ingraji পঢ়াইছে taught gotike english has been taught by her has or logot been আহিলে যেতিয়া আমি past perfect present perfect tense নিলো এবাৰ হ'ব past perfect tense example past perfect tense প্ৰথম example টো আছে I had done the work মই কামটো কৰিলো এটা the work টো ইয়াতে active voice আছে আমাৰ object হিচাপে হেতু আমাৰ আহি যাব passive voice subject হিচাপে the work had to helping verb আছে had to had হ'ব তাৰ লগত been লাগিব had been done by me I to হৈ যাব me next example আছে she had posted a letter তাই চিঠিখন পোস্ট কৰিলে মানে ডাকঘৰত দি আহিলে the letter had been posted by her গতিকে আমি বুজিলো যে টেন্স অনুসৰি আমাৰ কেনে ধৰণৰ চেঞ্জ হয় এটা ফিউচাৰ ইনডেফিনিট টেন্সত কি হ'ব ফিউচাৰ ইনডেফিনিট টেন্সত shall বা will হয় shall বা will ৰ লগত আমি be ব্যৱহাৰ কৰিম গতিকে ফিউচাৰ ইনডেফিনিট টেন্সৰ voice change এনেকুৱা হ'ব she will bring chocolates তাই chocolates আনিব she will bring chocolates গতিকে আমি যেতিয়া passive voice লৈ নিম এই voice টো কি হ'ব chocolates will be bought by her
উইলৰ লগত বি আহি গ'ল আই শ্বেল ডু দ্য জব মই জবটো কৰিম আই শ্বেল ডু দ্য জব দ্য জব উইল বি ডান বাই মি উইলৰ লগত বি আহিব গতিকে যেতিয়া আমি ফিউচাৰ ইনডিফিনিট টেন্স কৰিম বা শ্বেল আৰু উইল থাকিব তাৰ লগত বি আহি যাব গতিকে এয়া আছিলে আমাৰ টেন্স অনুসৰি ৰুল এতিয়া আহোঁ কিছুমান যে আমাৰ মডেল ভাৰ্ব থাকে মডেল ভাৰ্ব কোনবিলাক আছিল বাৰু কেন কুড মে মাইট উড শুড হয়নে এনেকুৱা ধৰণৰ আছিলে গতিকে এনেকুৱা ধৰণৰ যেতিয়া মডেল ভাৰ্ব থাকিব তেতিয়া আমি কি কৰিম তেতিয়া আমি মডেল ভাৰ্বটোৰ লগতো বি ব্যৱহাৰ কৰিম যেনেকৈ উইলৰ লগত বি হৈছিলে তেনেকৈ মডেল ভাৰ্বৰ লগতো বি হ'ব কেন বি কুড বি মাইট বি মে বি শুড বি উড বি এনেকুৱা ধৰণৰ হ'ব উদাহৰণ চাওঁ আহকচোন হি কেন ব্ৰিং দ্য গ্লাছ সি গ্লাছটো লৈ আহিব পাৰে দ্য গ্লাছ কেন বি বট বাই হিম আৰু বট হ'বই কাৰণ যিকোনো ভইচ চেঞ্জৰ নিয়ম অনুসৰি যেতিয়াই এটা ভইচ চেঞ্জ কৰিম আমি চেঞ্জ এক্টিভ ভইচ হওক পেচিভ ভইচত নিম তেতিয়া আমাৰ যোনটো আমাৰ ভাৰ্ব থাকে ভাৰ্বৰ আমি থাৰ্ড ফৰ্মেই ব্যৱহাৰ কৰোঁ গতিকে ইয়াতো আগতে আমি পাই আহিছোঁ আৰু এটা উদাহৰণ আছে ৰাজু কেন টিচ ইউ ৰাজুৱে তোমাক পঢ়াব পাৰে ইউ কেন বি টট বাই ৰাজু কেনৰ লগত বি আহিলে মে হ'লে মে বি মাইট হ'লে মাইট বি শুড হ'লে শুড বি শ্বেল হ'লে শ্বেল বি উড হ'লে উইল বি উইল হ'লে উইল বি এনেকৈ আমাৰ মডেল ভাৰ্ববিলাকৰ লগত এনেকৈ আমি কৰিম এতিয়া আহোঁ আৰু কিছুমান এনেকুৱা ভইচ চেঞ্জ আছে য'ত আমি কি হয় যোনবিলাক আমাৰ ইম্পেৰেটিভ চেণ্টেন্সবিলাক কি হয় কোনোবা আদেশ দিয়া উপদেশ দিয়া এনেকুৱা বুজায় ইম্পেৰেটিভ চেণ্টেন্স যেতিয়া আহিব তেতিয়া আমি কি কৰিম আমিতো ছাবজেক্ট টু অবজেক্ট বনামে বা অবজেক্ট টু ছাবজেক্ট বনামে তাৰ আগত লেট ব্যৱহাৰ কৰিম যেনেকৈ শ্বাট দ্য ড'ৰ বুলি ক'লে বা দৰ্জাখন বন্ধ কৰি দিয়া বুলি ক'লে আমি যেতিয়া সেইটো ভইচক পেচিভ ভইচ কৰিম লেট দ্য ড'ৰ বি শ্বাট বাই ইউটো আমি নিলিখোঁ বাই ইউ হয় বাট বাই আৰু ইউটো আমি নিলিখোঁ লেট দ্য ড'ৰ বি শ্বাট এনেকৈ লিখিম নেক্সট এক্সাম্পল ইজ ডু দ্য হোমৱৰ্কখিনি কৰা লেট দ্য হোমৱৰ্ক বি ডান অ'কে চ' ডান ডু ডিড ডান ভাৰ্বৰ থাৰ্ড ফৰ্মে আহিব কিন্তু বাই ডান বাই ইউখিনি নালাগে বাই ইউখিনি আমি নিলিখোঁ লেট দ্য হোমৱৰ্ক বি ডান তাৰমানে তুমি হোমৱৰ্কখিনি কৰা সেয়াই বুজাইছে বাট বাই ইউখিনি আমি নেলেখোঁ আৰু প্ৰথমতে লেট আহিব লেট দ্য হোমৱৰ্ক বি ডান বি আহিব বি ভাৰ্বটো আহিব আহি কিনে ডান আহিব এয়া হ'ল ইম্পাৰেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত আৰু এটা আছে ন' ভাৰ্ব কিছুমান এনেকুৱা আছে ন' ভাৰ্বৰ লগত আমি বাই নিলিখোঁ তাত আমি টু লিখিম যেনেকৈ আই ন' হিম মই তেওঁ জানো সেইটো যদি আমি উল্টাকৈ লিখিব লাগে পেচিভ ভইচত তেতিয়া হি ইজ ন'ন বাই মি নিলিখোঁ হি ইজ ন'ন টু মি লিখিম আই ন' হিম হি ইজ ন'ন টু মি বা হি ন'জ মাই ফাদাৰ তেওঁ মোৰ দেউতাক জানে মাই ফাদাৰ ইজ ন'ন টু হিম হ'ব নট বাই হিম গতিকে এইখিনিয়ে আছিলে ভইচ চেঞ্জৰ নিয়ম বেছিক নিয়ম যিখিনি জানিলে আপোনালোকে ভইচ চেঞ্জ পাৰিব বুলি মই আশা কৰোঁ গতিকে আজিলৈ ইমানে আজিৰ ক্লাছটো বা আজিৰ পাঠখিনি যদি আপোনালোকৰ ভাল লাগে চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ চ' বাই বাই ফৰ টুডে হেভ আ গ্ৰেট ডে